হয় নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছোঁ ধনশিৰি মহকুমা অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটৰ যি ৰাজহুৱা খেলপথাৰ এই ৰাজহুৱা খেলপথাৰ খন্তেক পিছতেই উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি যি কেন্দ্ৰীয় অনুষ্ঠান আছিল গাঁও চলো অভিযান সেই গাঁও চলো অভিযানত তেওঁ আজি উৰিয়ামঘাট যি ৰাজহুৱা খেলপথাৰ আছে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত এই খেলপথাৰতে তেওঁলোকে অৱতৰণ কৰিব আৰু এই খেলপথাৰ অৱতৰণ কৰাৰ পিছতেই তেওঁ কেইবাটাও কাৰ্যসূচী হাতত লৈছে বিশেষকৈ গাঁও চলো অভিযানৰ ক্ষেত্ৰৰূপে তেওঁলোকে প্ৰথমতেই ২ নং ৰজাপুখুৰী শ্যামগাঁৱত উপস্থিত হ'বহি আৰু শ্যামগাঁৱত উপস্থিত হৈ সেই গাঁৱত যিখিনি অভাৱ অভিযোগ আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু ইয়াৰ পিছতেই তেওঁ পিছদিনাখনো কেইবাটাও কাৰ্যসূচী লৈছে বুলি আমি জানিব পাৰিছোঁ আমাৰ স্থানীয় লোক আছে স্থানীয় ব্যক্তি আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম হয় যিহেতু মুখ্যমন্ত্ৰী আমাৰ সমষ্টিলৈ আহিব উৰিয়ামঘাট অঞ্চললৈ আহিব কি ক'ব আপুনি এই মুহূৰ্তত তেখেতে বহুত ভাল বাৰ্তা লৈ আহিব বুলি ভাবিছোঁ আমি আমাৰ জনসাধাৰণৰ কাৰণে তথা বনাঞ্চলৰ এলেকাৰ কাৰণে উন্নতিৰ হকে আহিব বুলি আমি আশা ৰাখিছোঁ হয় নিশ্চিতভাৱে যে মন্ত্ৰীগৰাকী আহি ইয়াত এটা আশাৰ বতৰা ভাল খবৰ আশা কৰিছে তেওঁলোকে আশা কৰিছে যে তেওঁ এটা ভাল খবৰ লৈ আহিব ভাল বতৰা লৈ আহিব অঞ্চলবাসীৰ বাবে কি ক'ব আপুনি মই মানে মন্দিৰো আছে মন্দিৰৰ কাৰণে মানে সাহায্য বিচাৰি আহিছোঁ মই আগৰ পৰা একো পোৱাই নাই সেইটোৰ কাৰণে একো পোৱা নাই মই এতিয়া ইমান বয়স হৈ আহিলে হয় নাই মোৰ গাঁৱটো লতাজুৰি হয় নিশ্চয় ক'ব লাগিব যে কেৱল তেওঁ কেৱল ওচৰৰ পৰা চোৱাই নহয় তেওঁলোকৰ যি অভাৱ অভিযোগ আছে ৰাইজৰ যি স্থানীয় ৰাইজৰ যি অভাৱ অভিযোগ আছে তেওঁলোকৰ অভাৱ অভিযোগসমূহ জনাবৰ কাৰণেও ৰাইজসকল আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে হয় নিশ্চিতভাৱে মই বৰ্তমান উপস্থিত আছোঁ ধনশিৰি মহকুমা অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটৰ যি ৰাজহুৱা খেলপথাৰ এই ৰাজহুৱা খেলপথাৰ খন্তেক পিছতেই উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি যি কেন্দ্ৰীয় অনুষ্ঠান আছিল গাঁও চলো অভিযান সেই গাঁও চলো অভিযানত তেওঁ আজি উৰিয়ামঘাট যি ৰাজহুৱা খেলপথাৰ আছে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত এই খেলপথাৰতে তেওঁলোকে অৱতৰণ কৰিব আৰু এই খেলপথাৰ অৱতৰণ কৰাৰ পিছতেই তেওঁ কেইবাটাও কাৰ্যসূচী হাতত লৈছে বিশেষকৈ গাঁও চলো অভিযানৰ ক্ষেত্ৰৰূপে তেওঁলোকে প্ৰথমতেই ২ নং ৰজাপুখুৰী শ্যামগাঁৱত উপস্থিত হ'বহি আৰু শ্যামগাঁৱত উপস্থিত হৈ সেই গাঁৱত যিখিনি অভাৱ অভিযোগ আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু ইয়াৰ পিছতেই তেওঁ পিছদিনাখনো কেইবাটাও কাৰ্যসূচী লৈছে বুলি আমি জানিব পাৰিছোঁ আমাৰ স্থানীয় লোক আছে স্থানীয় ব্যক্তি আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম হয় যিহেতু মুখ্যমন্ত্ৰী আমাৰ সমষ্টিলৈ আহিব উৰিয়ামঘাট অঞ্চললৈ আহিব কি ক'ব আপুনি এই মুহূৰ্তত তেখেতে বহুত ভাল বাৰ্তা লৈ আহিব বুলি ভাবিছোঁ আমি আমাৰ জনসাধাৰণৰ কাৰণে তথা বনাঞ্চলৰ এলেকাৰ কাৰণে উন্নতিৰ হকে আহিব বুলি আমি আশা ৰাখিছোঁ হয় নিশ্চিতভাৱে যে মন্ত্ৰীগৰাকী আহি ইয়াত এটা আশাৰ বতৰা ভাল খবৰ আশা কৰিছে তেওঁলোকে আশা কৰিছে যে তেওঁ এটা ভাল খবৰ লৈ আহিব ভাল বতৰা লৈ আহিব অঞ্চলবাসীৰ বাবে কি ক'ব আপুনি মই মানে মন্দিৰো আছে মন্দিৰৰ কাৰণে মানে সাহায্য বিচাৰি আহিছোঁ মই আগৰ পৰা একো পোৱাই নাই সেইটোৰ কাৰণে একো পোৱা নাই মই এতিয়া ইমান বয়স হৈ আহিলে হয় নাই মোৰ গাঁৱটো লতাজুৰি হয় নিশ্চয় ক'ব লাগিব যে কেৱল তেওঁ কেৱল ওচৰৰ পৰা চোৱাই নহয় তেওঁলোকৰ যি অভাৱ অভিযোগ আছে ৰাইজৰ যি স্থানীয় ৰাইজৰ যি অভাৱ অভিযোগ আছে তেওঁলোকৰ অভাৱ অভিযোগসমূহ জনাবৰ কাৰণেও ৰাইজসকল আগবাঢ়ি আহিছে বুলি জানিব পৰা গৈছে